নমস্কাৰ চাবিৰসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ চাবিৰসকল আজি ভিডিঅ'টো আপোনালোকক জনাম মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা এই আৰোগ্য যোজনাত কেনেকৈ আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰ লগতে যি নমিনিৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব সো চাবিৰসকল ভিডিঅ'টো শেষলৈকে চাই যাব যিসকল চাবিৰ চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই ৰেজিষ্ট্ৰেশ্যন আপোনালোকে আপোনালোকৰ মোবাইলতে কৰিব পাৰিব আপোনালোকে ক্ৰম ব্ৰাউজাৰত গৈ MMLSAY ৰেজিষ্ট্ৰেশ্যন বুলি আপোনালোকে সাৰ্চ কৰিব লাগিব সাৰ্চ কৰাৰ পিছতে ওপৰতে দেখিলে পাইছে আপোনালোকে MMLSY ইয়াত ক্লিক কৰিব পুনৰবাৰ ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিলে পাইছে চাৰ্ভিচসকল বেনিফিচিয়াৰী লগইন ৰেজিষ্ট্ৰেশ্যন ক্লিক হিয়াৰ সো আপোনালোকে এই ক্লিক হিয়াৰত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছত লগে লগে আপোনালোকে দেখিলে পাইছে বেনিফিচিয়াৰী লগইন ৰেজিষ্ট্ৰেশ্যন সিলেক্ট কৰিব লাগিব এমপ্লয়ী আৰু পেনচনাৰ আপোনালোকে এমপ্লয়ী আৰু পেনচনাৰ দুইটাই আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে মই এমপ্লয়াৰ সিলেক্ট কৰিছোঁ ইয়াৰ পিছত দেখিলে পাইছে আপোনালোকে সিলেক্ট এন অপশ্যন ভেলিডেট একাউণ্ট সো আপোনালোকে ইয়াত ক্লিক কৰিব পেন কাৰ্ড PNR আৰু GPF এই তিনিটা নম্বৰ দি আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰিব পাৰে আপোনালোকে কি কৰিব লাগিব মই পেন কাৰ্ডটো সিলেক্ট কৰি দিছোঁ পেন কাৰ্ড সিলেক্ট কৰাৰ লগে লগে দেখিলে পাইছে আপোনালোকে পেন নাম্বাৰটো ভৰাব লাগিব আপোনালোকে পেন নাম্বাৰ আৰু মোবাইল নাম্বাৰটো ভৰাই আপোনালোকে প্ৰচিডত ক্লিক কৰি দিব প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইললৈ এটা OTP যাব 6 ডিজিট এটা OTP সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰি পুনৰ আপোনালোকে প্ৰচিডত ক্লিক কৰিব লাগিব মই OTPটো ফিল আপ কৰি দিছোঁ ফিল আপ কৰাৰ পিছত প্ৰচিডত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছতে দেখিলে পাইছে এটা নতুন পেজ খোল খাই গৈছে চাবিৰসকল আপোনালোকে দেখিলে পাইছে ইয়াত আপোনালোকে বেনিফিচিয়াৰী যি ডিটেইল সেই বেনিফিচিয়াৰী ডিটেইলটো আহি যাব ইয়াত আপোনাৰ নাম ফোন নাম্বাৰ দেখিলে পাইছে আপোনালোকৰ পেন নাম্বাৰ GPF নাম্বাৰ আটাইখিনি ইয়াত আহি যাব স্কুল LP স্কুল টিচাৰ বুলি আহি গৈছে দেখিলে পাইছে আপোনালোকে ইয়াত আপোনালোকৰ প্ৰেজেন্ট এড্ৰেছ পাৰ্মানেন্ট এড্ৰেছ আৰু পিন কোড যেহেতু দিয়া হোৱা নাই আপোনালোকে ইয়াত ভৰাব পাৰে এডিট কৰি আপোনালোকে প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছটো আপোনালোকে ফিল আপ কৰিব পাৰে যদি আপোনালোকে ফিল আপ নকৰে তাত কোনো আপোনালোকৰ অসুবিধা নহয় ইয়াৰ পিছতে চাৰ্ভিচসকল আধাৰ ভেলিডেশ্যন কৰিব লাগিব যেহেতু আপোনালোকৰ আধাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰি আৰু গেট OTP ক্লিক কৰি দিব গেট OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইললৈ এটা OTP আহিব আৰু সেই OTPটো আপোনালোকে দি ইয়াত এণ্টাৰ কৰি দিব লাগিব OTP ফিল আপ কৰি আপোনালোকে ভেলিডেট আধাৰত ক্লিক কৰিব লাগিব ভেলিডেট আধাৰত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো আগবাঢ়িব ভেলিডেশ্যন কৰাৰ পিছতে আপোনালোকলৈ এখন চাৰ্ট আহিব কি ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব সেই ডকুমেণ্টৰ এখন চাৰ্ট দেখিলে পাইছে আপোনালোকে এই চাৰ্টখন আহিব আৰু এই চাৰ্টখন আপোনালোকে ভালদৰে চাই ল'ব আৰু এই যি মুখ্যমন্ত্ৰী আৰোগ্য যোজনা ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগত এই ডকুমেণ্টখিনি আপোনালোকে ভালদৰে ৰেডি কৰি ল'ব আৰু এই ডকুমেণ্টখিনি আপোনালোকে 500 KB তলত আপোনালোকে ৰেডি কৰি এই ফটোসহ আপোনালোকে ইয়াত আপলোড কৰিব লাগিব কি ডকুমেণ্ট লাগিব আপোনালোকক ইয়াত উল্লেখ কৰা হৈছে দেখিলে পাইছে আধাৰ কাৰ্ড লাগিব আপোনাৰ নিজৰ আধাৰ কাৰ্ড লাগিব আৰু গভৰ্ণমেণ্ট এমপ্লয়ী এখনৰ কাৰণে যি আপোনালোকৰ একচেপ্ট আধাৰ কাৰ্ডৰ বাদে আপোনালোকৰ পেন কাৰ্ড ভোটাৰ কাৰ্ড প্ৰয়োজন হ'ব এমপ্লয়ী যি প্ৰুফ আপুনি যে চাকৰিয়াল হয় তাৰ এটা প্ৰুফ লাগিব আৰু এমপ্লয়মেণ্টৰ যি এমপ্লয়ীৰ ইণ্ডিভিজুৱেল এখন ফটো দৰকাৰ হ'ব আৰু যিখিনি ডিপেণ্ডেণ্ট থাকিব ডিপেণ্ডেণ্টসকলৰ বাবেও একপি ফটোৰ প্ৰয়োজন হ'ব আৰু ৰিলেশ্যনশ্বিপ প্ৰুফৰ এখন আপোনালোকৰ ৰিলেশ্যনৰ এখন প্ৰুফৰ এখন চাৰ্টিফিকেট নালাগে আপোনাৰ ডকুমেণ্ট এখন লাগিব যিকোনো ডকুমেণ্ট আৰু ইণ্ডিভিজুৱেল ফটো লাগিব এই বস্তুখিনি আপোনালোকে ৰেডি কৰি ল'ব এপ্লাই কৰাৰ আগত আটাইখিনি ডকুমেণ্ট ৰেডি কৰাৰ পিছত আপোনালোকে দেখিছে আপলোড ডকুমেণ্ট সেই আপলোড ডকুমেণ্টত ক্লিক কৰিব লাগিব আপোনাৰ যিজন এমপ্লয়ী হয় সেই এমপ্লয়ীজনৰ কি ডকুমেণ্ট লাগিব ইয়াত উল্লেখ কৰা আছে আপুনি দেখিবলৈ পাইছে এই আটাইবোৰ ডকুমেণ্ট আপুনি ৰেডি কৰি ল'ব আৰু আটাইবোৰ ডকুমেণ্ট আপুনি 500 KBৰ তলত ৰেডি কৰি ল'ব আৰু আটাইবোৰ আপোনালোকে ফটোসহ ইয়াত আপলোড কৰিব লাগিব এক নম্বৰে দেখিছে আপোনালোকে প্ৰাইমেৰী এমপ্লয়ী প্ৰুফ দেখিবলৈ পাইছে আপোনালোকে আৰু দেখিবলৈ পাইছে 2 নম্বৰতে আছে যি আধাৰ কাৰ্ডখন আপোনালোকে আপলোড কৰিব লাগিব প্ৰাইমেৰী গভৰ্ণমেণ্ট ID কাৰ্ড মানে আধাৰ কাৰ্ডৰ অবিহনে আপোনাৰ যিকোনো কাৰ্ড ID কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড পাছপোৰ্ট ইত্যাদি যিকোনো ধৰণৰ এখন 4 কপি ফটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব আৰু দেখিলে আছে আপোনাৰ ইয়াৰ লগতে এখন আপোনাৰ ডকুমেণ্টো ইয়াত আপলোড কৰিব লাগিব আপলোড ডকুমেণ্টৰ এই আটাইবোৰ ডকুমেণ্ট আপলোড কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব এড ডিপেণ্ডেণ্ট আপোনাৰ ডিপেণ্ডেণ্ট কোন আছে আপোনাৰ ঘৰৰ সকলোৱে ইয়াত আপোনালোকে নামসমূহ ইয়াত ভৰাব লাগিব ইয়াত ডিপেণ্ডেণ্ট আপোনাৰ ল'ৰা ছোৱালী হ'ব পাৰে মা দেউতা হ'ব পাৰে পত্নী হ'ব পাৰে আটাইৰে আপোনালোকে নামসমূহ ডিপেণ্ডেণ্ট আপোনালোকে ভৰাব পাৰিব ঠিক আছে ডিপেণ্ডেণ্টত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে ৰিলেশ্যনশ্বিপ
ৰিলেশ্যনশ্বিপ আপোনাৰ কি হয় আপোনালোকে ইয়াত ফিল আপ কৰি ভৰাব লাগিব, নাম ভৰাব লাগিব, জেণ্ডাৰ ভৰাব লাগিব আৰু ডেট অফ বাৰ্থ। এই ভৰোৱাৰ পিছতে আপোনালোকে এজনৰ হৈ যোৱাৰ পিছত আপোনালোকে এড দেখিছে, আপোনালোকে এডত ক্লিক কৰিব লাগিব পুনৰ। সেই এডত ক্লিক কৰাৰ লগে লগে আপোনাৰ দ্বিতীয়জন আপোনালোকৰ ব্যক্তি ইয়াত নাম ভৰাব পাৰিব। ইয়াৰ পিছতে আপুনি এড নমিনি এড কৰিব লাগিব। আপোনাৰ নমিনি কাক দিয়া হয় দেখিবলৈ পাইছে। এড নমিনিত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে আপোনালোকে ইয়াত চিলেক্ট নেম আপুনি কাৰ নাম দিয়া হয় আপোনালোকে ইয়াত নামটো ফিল আপ কৰিব লাগিব। তেওঁৰ যি বেংক একাউণ্টত যি নাম আছে সেই নামটো ফিল আপ কৰিব লাগিব। বেংক একাউণ্ট নাম্বাৰ ভৰাব লাগিব, একাউণ্ট টাইপ ভৰাব লাগিব, ছেভিং অৰ কাৰেণ্ট হৈছে বেংক নেম ভৰাব লাগিব, ব্ৰাঞ্চ নেম ভৰাব লাগিব আৰু IFSC কোড ভৰাব লাগিব। এই আটাইবোৰ ফিল আপ কৰাৰ পিছতে আপোনালোকে এড বুলি দেখিছে অপশ্যন দেখিছে, সেই এডত ক্লিক কৰি দিব লাগিব। এডত ক্লিক কৰাৰ লগে লগে যি আপোনাৰ নমিনি এড হৈ যাব এই যি মুখ্যমন্ত্ৰী আৰোগ্য নিধি যোজনাত। ইয়াৰ পিছতে ফটোসমূহ আপোনালোকে কেনেকৈ আপলোড কৰিব মই আপোনাক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে এই ফটোত ক্লিক কৰিব। ফটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে আপোনালোকে ডাইৰেক্ট কেমেৰা দিও আপোনালোকে আপলোড কৰিব পাৰে। মই কেমেৰাত চিলেক্ট কৰিলোঁ। জাষ্ট মই আপোনালোকে এটা উদাহৰণ দিবৰ বাবে ফটোত ক্লিক কৰিছোঁ। ইয়াৰ পিছতে আপোনালোকে টিক চিন এটা দেখিব, সেই টিক চিনত ক্লিক কৰি দিব। দেখিবলৈ পাইছে এটা ফাইল টাইপ চাইজ এৰৰ, যিহেতু মই 500 KBতকৈ ওপৰৰ যি ফটো আপলোড কৰিছোঁ সেইকাৰণে মোৰ ইয়াত এৰৰ দেখুৱাইছে। আপোনালোকে কি কৰিব লাগিব, ফটো আপলোড কৰাৰ আগত আপোনালোকে ফটোখন ক্ৰপ কৰি এডিট কৰি 500 KBৰ তলৰ কৰি ল'ব। তেতিয়া আপোনালোকক এনেধৰণৰ অসুবিধা নেদেখুৱাব। সকলো তথ্য শুদ্ধভাৱে ফিল আপ কৰাৰ পিছত আপোনালোকে এটা ডিক্লেৰেশ্যন দিব লাগিব। দেখিবলৈ পাইছে আপোনালোকে ডিক্লেৰেশ্যন, এই ডিক্লেৰেশ্যনত গৈ আপোনালোকে ডিক্লেৰেশ্যন দিব লাগিব। ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আপোনালোকে পঢ়ি ল'ব। আপোনালোকৰ যি ডকুমেণ্টছ বা যি কথা ইয়াত উল্লেখ কৰা আছে সকলো শুদ্ধ বুলি আপোনালোকে ইয়াত ডিক্লেৰেশ্যন দিব লাগিব। দুটা বক্স দেখিবলৈ পাইছে, এই দুটা বক্সত টিক কৰি দিব লাগিব। আপোনালোকে টিক কৰাৰ পিছত আপোনালোকে কনফাৰ্ম নাওত ক্লিক কৰিব। কনফাৰ্মত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ যাব। বাইদেউসকল, আজিৰ ভিডিঅ'টোত আপোনালোকক মই জনালোঁ মুখ্যমন্ত্ৰী যি আৰোগ্য নিধি যোজনা আছে সেই আৰোগ্য নিধি যোজনাত আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰ নাম কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। বাইদেউসকল, ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ।